অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মাননীয় সম্পাদক অসমৰ দায়িত্বত থকা পৃথ্বীৰাজ সাথী, আমাৰ বেদ্ৰব্ৰত বৰা কংগ্ৰেছৰ মিডিয়া চেলৰ উপাধ্যক্ষ, তেখেতৰ সৈতে আজি আমি মাননীয় অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া ডিছকুৱালিফিকেশ্যন পিটিশ্যন এগেইনষ্ট চেয়াৰমেন আলী আহমেদ MLA দাখিল কৰিবলৈ আহিছিল। পুৱা ফোন কৰিলোঁ, তেখেতে ক'লে যে মই আউট অফ ষ্টেচন, গতিকে অন বিহাফ অফ মি ছেক্ৰেটাৰী আছে পেগু, তেখেতৰ হাতত দিব দিলে আৰু আমাৰ প্ৰেজেঞ্চতে তেখেতকে পেগু ডাঙৰীয়াক কৈছে আপুনি ৰিচিভ কৰক আৰু ইমিডিয়েটলি মোক এই বিষয়ে জনাওক, মই এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিম। এইখন আমি নিয়ম মানি ডিছকুৱালিফিকেশ্যনৰ পিটিশ্যন চেয়াৰমেন আলী আহমেদৰ বিৰুদ্ধে আমি দিছোঁ। ইয়াত আমি ৰিচিভ কৰিছোঁ। ইয়াত আমি বৈধভাৱে এফিডেভিট দিব লাগে নটাৰী কৰি, যিটো নিয়ম আমি নটাৰী কৰি পেলাই দিছোঁ। এই নটাৰীখন আমি ৰিচিভ কৰাইছোঁ। আমাৰ গোটেই ইয়াত বিভিন্ন ধৰণৰ দৰকাৰ হ'লে আপোনালোককো দিম আমি। ইণ্ডেক্স আছে, কি দিছোঁ, ইয়াত পিটিশ্যন আছে, এফিডেভিট আছে, ভেৰিফিকেশ্যন আছে আৰু এনেক্সাৰবিলাক আছে। এনেক্সাৰ A, B, C, C1D, এনেক্সাৰ D1, এনেক্সাৰ E, এনেক্সাৰ E1, এনেক্সাৰ F, এনেক্সাৰ F1, এনেক্সাৰ G, এনেক্সাৰ G1, এনেক্সাৰ H, এনেক্সাৰ H1, এনেক্সাৰ 1, এনেক্সাৰ J, এনেক্সাৰ K। এইখন আমি নিয়ম অনুযায়ী আমি এই ডিছকুৱালিফিকেশ্যনৰ পিটিশ্যনখন আমি দাখিল কৰিছোঁ। টোটেল আমাৰ পেজ আছে, আপোনালোকে জানিব বিচাৰিছে, টোটেল পেজ 167, 167। ইয়াৰ লগত আমি তেওঁলোকক কৈছোঁ যে আগত আমাৰ যিটো তেখেতৰ বিৰুদ্ধে এটা ডিছকুৱালিফিকেশ্যনৰ কেছ চলি আছে, সেইটো সম্পূৰ্ণ সুকীয়া। কাৰণ এতিয়া তেখেতে যি এক্টিভিটিছ আৰম্ভ হৈছে, নিউ কজ অফ একশ্যন এৰাইজেছ as he started his comment against the official candidate of Indian National Congress Party. He is campaigning not only in Dhubri, he is campaigning against the official candidate of Congress Party in Nagaon Parliamentary Constituency and Kolkata also. And he repeatedly making his comment against the party and the party leadership. It is sufficient that he has voluntarily given up his party membership, warranting disqualification under Tansin. I repeat, it is sufficient that he has voluntarily given up his party membership, that is Indian National Congress Party, and warranting disqualification under Tansin. আপোনালোকে আমি নিশ্চয় খবৰ ৰাখিছোঁ, কেইদিনমান আগত হিমাচল প্ৰদেশত তেনেকৈ আপোনাৰ পাৰ্টিৰ টুইট নামানি, পাৰ্টিৰ কথা নামানি পেলাই গৈছিলে, উইদিন 24 hours ডিছকুৱালিফাই কৰিছে তাত কেইবাজনো MLA। সেই MLA খিনি হাইকোৰ্টত গ'ল, কোনো আপোনাৰ ষ্টে নাপালে, সুপ্ৰিম কোৰ্টো তেওঁলোকৰ ষ্টে নাকচ কৰিছে। এইটো মকাৰী অফ ডেমক্ৰেচি বুলি কয়। ডেমক্ৰেচিৰ আপুনি নিৰজ্জ আপোনাৰ হিমচাৰী বুলি কৈছে। সেইকাৰণে মকাৰী অফ ডেমক্ৰেচিটো নাইকিয়া কৰাটো এটা ডাঙৰ অফেন্স। ডিছকুৱালিফিকেশ্যন হোৱাৰ ছাফিচিয়েণ্ট আমি এভিডেঞ্চ দিছোঁ আৰু এইটো বাৰ্ডেন অফ প্ৰফটো তেওঁ কৰিব, কাৰণ তেওঁৱেই এইটো শ্বেয়াৰ কৰিছে। তেওঁ নিজৰ পেজত শ্বেয়াৰ কৰিছে, নিজৰ তেওঁৰ ফেচবুক পেজত আপোনাৰ আপলোড কৰিছে যে তেওঁ এগেইনষ্ট আমাৰ অফিচিয়েল কেণ্ডিডেট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি। অকল ইয়াতে নহয়, তেওঁ নগাঁৱতো গৈছে, তেওঁ বৰপেটাতো গৈছে। গতিকে তেওঁক আমি কৈছোঁ যে স্পীকাৰ ডাঙৰীয়াক কৈছোঁ যে এইটো ক্লিয়াৰ ভাইলেশ্যন অফ Tansin, গতিকে এইটো ইমিডিয়েটলি একশ্যন ল'ব লাগে আৰু নিশ্চয়কৈ মাননীয় স্পীকাৰ ডাঙৰীয়াই এই বিষয়ে ইমিডিয়েটলি হিমাচল প্ৰদেশৰ লেটেষ্ট যিটো ৰায় সেইটো ফ'ল' কৰি হ'লেও আৰু চাই আহিলে। অসমে দিলে সেইটো কৰিবচোন, কাৰণ তেওঁ যিখিনি কথা কৈছে আপুনি কৈছে যে তেওঁৰ প্ৰমাণ কৰিবৰ কাৰণে যথেষ্ট।
voluntarily given up his membership for the Indian National Congress. তাৰমানে তেওঁৰ এক্টিভিটিছে স্ব ইচ্ছাই তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ মেম্বাৰশ্বিপ তেওঁ ৰিজাইন দিছে এটা হ'ল ৰিজাইন ইন ৰাইটিং এটা হ'ল তেওঁলোকৰ এক্টিভিটিছ তেওঁৰ এক্টিভিটিছে কৈছে যে তেওঁ ভলণ্টিয়াৰলি স্ব ইচ্ছাই তেওঁ কংগ্ৰেছ পাৰ্টিৰ মেম্বাৰশ্বিপটো স্ব ইচ্ছাই ত্যাগ কৰিছে তাৰমানে তেওঁ এতিয়া কংগ্ৰেছ পাৰ্টিৰ MLA হৈ থাকিব বিচৰা নাই সেইকাৰণে আমি ভাবিছোঁ যে বাঘবৰত নতুনকৈ ইলেকশ্যন হ'ব বা ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ কাৰণে ইলেকশ্যনৰ আমাৰ যিটো কাম সেইটো আমি হিমাচল প্ৰদেশত আপোনালোকে দেখিছে যে কেইদিনমানৰ আগত হুইপ নেমানি কিছু MLA ভোট দিলে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ এগেইনষ্টে স্পীকাৰে ডিছকুৱালিফিকেশ্যন নোটিছ দিয়াই নহয় ডিছকুৱালিফাই 24 hours আৰু এইটো মকাৰী অফ ডেমক্ৰেচি কৈছে আমাৰ নিৰ্লজ্জ মানে আপোনাৰ কাম বুলি কৈছে ডেমক্ৰেচি তাৰপিছত সেই যিসকল আপোনাৰ MLA আছিল সেই MLA সকলে আপোনাৰ হেৰিত গৈছিলে হাইকোৰ্টে যিটো ডিছকুৱালিফাই কৰিলে সেইটো বাহাল ৰাখিলে ষ্টে অৰ্ডাৰ দিব তাৰ এগেইনষ্টে তেওঁলোকে সুপ্ৰিম কোৰ্টো এইটো ষ্টে অৰ্ডাৰ নিদিয়ে গতিকে মই ভাবোঁ যে এতিয়া যিটো আপোনাৰ লেটেষ্ট যিটো কজ অফ একশ্যন নিউ কজ অফ একশ্যন ষ্টাৰ্টিং এগেইনষ্ট কেম্পেইন এগেইনষ্ট অফিচিয়েল কেণ্ডিডেট আৰু আমাৰ লিডাৰশ্বিপৰ এগেইনষ্টে এই কথাটো তেওঁ ক্লিয়াৰ ভাইলেশ্যন হৈছে আৰু গতিকে তেওঁ মই ভাবোঁ যে এই কেইদিনৰ ভিতৰতে মই বাৰে বাৰে কৈছোঁ যে এইটো নিউ কজ অফ একশ্যন নতুন তেওঁ যিটো ষ্টাৰ্ট কৰিছে অফিচিয়েল কেণ্ডিডেট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি ইন নগাঁও পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ইন বৰপেটা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ইন ধুবুৰী গতিকে নিউ কজ অফ একশ্যনৰ কাৰণে আমি নতুনকৈ দিছোঁ সকলো এফিডেভিট দি হাইকোৰ্টে কি কৈছে সুপ্ৰিম কোৰ্টে কি কৈছে বিভিন্ন জাজমেণ্টবিলাকে কি কৈছে ইয়াৰ লগত কাটি দিয়া হৈছে গতিকে পেন ড্ৰাইভতো আমি এইটো দিম গতিকে মই আপোনালোকৰ যোগেদি এই কথাখিনি ৰাইজক জনাবৰ কাৰণে মাননীয় অধ্যক্ষ ডাঙৰীয়াক আমি যে এইখন দাখিল কৰিলোঁ এইটো যে একশ্যন হোৱাৰ পথত আৰু যে আমি বাঘবৰলৈও আমি বাই ইলেকশ্যনৰ কাৰণে যে কুচকাজ আৰম্ভ কৰিছোঁ সেই আমি কৈ আছোঁ যে নিউ কজ অফ একশ্যন তেতিয়াৰ প্ৰমাণ আৰু এতিয়াৰ প্ৰমাণৰ মাজত পাৰ্থক্য আছে এতিয়া তেওঁ তেওঁৰ ফেচবুক পেজত আপলোড কৰিছে এতিয়া বাৰ্ডেন অফ প্ৰুফ তেওঁৱে আপোনাৰ প্ৰুফ কৰিলে তেওঁৰ ওপৰত হৈছে তেওঁ নিজে আপলোড কৰিছে তেওঁৰ নিজৰ পেজত কৰিছে আমি প্ৰুফ কৰিবলগীয়া একো নাই এই কথাবিলাক গোটেইবিলাক আমি দি দিছোঁ ইয়াত তেওঁ কেতিয়া তেওঁ আপলোড কৰিছে তেওঁ ফেচবুকত কি কৰিছে সকলোবিলাক ইয়াত আছে গতিকে এইটো কেছ সম্পূৰ্ণ সুকীয়া কজ অফ একশ্যনটো সম্পূৰ্ণ বেলেগ অফিচিয়েল কেণ্ডিডেট তেওঁ কৰিছে কেম্পেইন পাৰ্টি লিডাৰশ্বিপৰ ওপৰত কৰিছে পাৰ্টিৰ ওপৰত কৰিছে ক্লিয়াৰ ভাইলেশ্যন অফ ডিচিপ্লিন ডিছকুৱালিফিকেশ্যনৰ কাৰণে চাফিচিয়েণ্ট এভিডেঞ্চ ইয়াত আছে আৰু বহুত ভাৰ্ডিক্ট আছে সুপ্ৰিম কোৰ্ট হাইকোৰ্ট বিভিন্ন হাইকোৰ্টৰ বিভিন্ন আপোনাৰ হাইকোৰ্টৰ ওপৰত সুপ্ৰিম কোৰ্টৰ ৰায় আছে ইমিডিয়েট একশ্যন হ'ব লাগে আৰু সেইকাৰণেই আমাৰ ডেমক্ৰেচিটো এনেদৰে বাহাল ৰাখিবৰ কাৰণে যিটো পাৰ্টিত জিকে তাকে ৰাখিবৰ কাৰণে এণ্টি ডিফেকশ্যন আপোনাৰ কৈছিলে যাতে মকাৰী অফ ডেমক্ৰেচি মানে আমাৰ গণতন্ত্ৰলৈ যাতে এনেধৰণৰ খেল কৰি থাকিব নোৱাৰে মানুহৰ চকুত সেইকাৰণে এইটো একশ্যন আপোনাৰ হৈছে মাননীয় সুপ্ৰিম কোৰ্টৰ ৰায় আছে সেইটোকে আজি আপোনালোকৰ যোগেদি আমি ৰাজ্য মই আজমল ডাঙৰীয়া সংযম হ'বলৈ কম হাৰাজিকা আছেই হাৰিছে আৰু কথাটো আছে হাৰিছে তেওঁ স্বীকাৰ কৰিছে তেওঁহে কৈছে মোক ভোট দিয়া মানুহবিলাক চুৰ ডকাইত ৰেপিষ্ট মই কৈছোঁ নেকি তেওঁহে কৈছে ধুবুৰী মুছলমান মানুহবিলাক চুৰ ডকাইত আৰু ৰেপিষ্ট তেওঁ ভোট দিয়া মানুহখিনি তেওঁহে কৈছে যে মুছলমান মানুহবিলাক ল'ৰাবিলাক ৰাস্তাৰে গৈ থাকিলে ছোৱালীবিলাকক দেখিলে গাটো গৰম হৈ যায় তেওঁহে কৈ আছে
গতিকে এই কথা বতৰাবিলাক মই ক'ব নোখোজো কিয় আজি আপোনালোকে দেখিছে যে এই ধৰণৰ কথা বতৰাবিলাক হ'ব নাপায় মই আজমল ডাঙৰীয়াক কৈছো সংযতভাৱে NRC-ত মানুহখিনি কি কৰিলে আমাৰ যেতিয়া 48টা মহিলাৰ যেতিয়া পঞ্চায়তৰ সেক্ৰেটাৰী লিংকেজ চাৰ্টিফিকেট যেতিয়া আপোনাৰ হাইকোৰ্টে কেনচেল কৰিছিল আমি বেলিঠা মাৰাক বুলি এগৰাকী গাৰো সম্প্ৰদায়ৰ মহিলাক ধনঞ্জয় ৰাভা বুলি এজন ৰাভা সম্প্ৰদায়ৰ লোকক ৰঞ্জিত দাস বুলি এখন ভাৰতীয় সংখ্যালঘু লোক 4জন লগত লৈ যেতিয়া দিল্লীলৈ গৈছিলো কপিল সিবালৰ দৰে উকিল ইন্দিৰা জয়সিং সলমান খুৰছিদ বিবেক তনখা এইসকলক লগত লৈ যেতিয়া যুঁজিছিলো আমি কৈছো যে সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই কাক লৈ পেলাই কোন উকিল দিছিল 51-71 আপোনালোকে যেতিয়া কেইদিনমান আগত একটা হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হৈ আছিলে সেই সময়ত ৰাইজে গোটেই মানুহখিনি শংকিত হৈ আছিল আমি অসম চুক্তি ভিত্তিত 1971 মাৰ্চৰ ভিত্তিত হ'ব লাগে বুলি কৈছিলো যেতিয়া 51 কৰিব লাগে বুলি বিভিন্ন ধৰণে যুক্তি আগবঢ়াই কৰিছিল আমি যেতিয়া কপিল সিবাল ইন্দিৰা জয়সিং আদিক বিভিন্ন ধৰণে আমি উকিল ধৰি এই বিষয়ে আমি যুঁজিছিলো সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত কোন উকিল ধৰি এই মানুহখিনি সহায় কৰিছে সেই কথাখিনি কওক সেইখিনি কথা ক'বলৈ কলেই তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰথমতে তেওঁ বিভিন্ন ধৰণৰ অপ্ৰাসংগিক কথা কৈ এই তুচ্ছ তাচ্ছিল্য কৰা হিমন্ত বিশ্ব শৰ্মাক ৰিকগনাইজ কৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকোৰা জুই জ্বলাই থাকে তাত বদৰুদ্দিন আজমল ডাঙৰীয়াই ঘিউ ঢালি তাত আপোনাৰ এই পেট্ৰল ঢালি আকৌ ভকভককে জ্বলাই দিব বিচাৰে য'ত আমি পানী দি আমি নুমাব বিচাৰিছিলো আজি গৰু খেতিৰ কথাখিনি মনত পৰিছে সেই ৰাইজৰ নিৰ্মমভাৱে সেই মানুহখিনিৰ ঘৰবিলাক ভাঙি দিয়াৰ পাছত ঐতিহাসিক আনন্দৰে কিদৰে এটা ডেডবডিৰ ওপৰত জঁপিয়াইছিল সেই কথাখিনি আজি ৰাইজৰ ক্ষোভবিলাক আজি ভূতৰ আকাৰ লৈছে এতিয়া 100 বুঢ়ী কথা বতৰাই আজি বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁৰ আপোনাৰ ৰাজনৈতিক পাৰ্টনাৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্যোতিক সম্পূৰ্ণৰূপে নাকচ কৰিব খুজিছে আৰু সেইকাৰণে আপোনালোকে দেখিছে একবাৰ সাংবাদিকত মাৰিছে আমিতো সাংবাদিকক এটা শব্দ ক'লে বয়কট আদি কৰি বিভিন্ন ধৰণৰ আপোনালোকে ব্যৱস্থা ল'লেহেঁতেন মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচন আৰম্ভ হোৱাৰ আগতে কৈছে যে তেওঁ বাকী 13টা সমষ্টিত যাব 14টা কংগ্ৰেছক জিতিব লাগিব শেহতীয়াকৈ তেওঁ কৈছে তেওঁ 10খন মিটিং মোৰ যদি উক্তিটো চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মহিমা অপাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোদী ডাঙৰীয়াক কি কৈ থৈছিল আপোনালোকে এতিয়া প্ৰচাৰ কৰিবলৈ সাহস নকৰে কাৰণ ক'লে ক'ব যে আপুনি কোন চেনেলত তেওঁতো মোদী ডাঙৰীয়াক বেয়াকৈ সমালোচনা কৰিছিল কৰা নাছিল জানো যিটো কথা আমি নকওঁ তেওঁৰ মহিমা অপাৰ তেওঁৱে কৈছিল সোনিয়া গান্ধী ডাঙৰীয়ানীক যে মোক কিৰিটচলীয়া কেণ্ডিডেট দিয়ক যদি মই জিকাব নোৱাৰো মই ৰাজনীতি বাদ দিম তেওঁ হাৰিলে তেওঁৰ মহিমা অপাৰ এতিয়া তেওঁ কৈছে যে যিদিনা তেওঁ ধুবুৰীত নাযাওঁ বুলি কৈছিল সেইদিনাই একদিন নহয় সেইদিনাই মই কৈছিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ফাৰ্ষ্ট ফেজটোৰ কাৰণে ৰখি আছে ছেকেণ্ড ফেজটোৰ কাৰণে ৰখি আছে থাৰ্ড ফেজত আৰু এটা কথা কৈ আছো থাৰ্ড ফেজত মুখ্যমন্ত্ৰীয়ে যিমান চেষ্টা কৰিব বদৰুদ্দিন আজমলক জিকাব আজি অন ৰেকৰ্ড আপোনাৰ আগত এটা কথা কৈ আছো 28 তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়া BTADত গৈছিল ক'ত গৈছিল কি আছিল মই আপোনাক নুঠিয়াই দিম ৰাতিটো আমাৰ সাধাৰণতে ৰাতিটো আমাৰ দিনটো দিন তেওঁ ৰাতিটো দিনত আৰু জানি হ'ব এই তেওঁ বদৰুদ্দিন আজমল ডাঙৰীয়াক ফোন কৰিছে মই কৈ আছো দেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফোন কৰি কৈছে যে আপোনাৰ অৱস্থা বেয়া আপুনি হাৰিব আমাৰ ফালৰ পৰা কি কৰিব লাগে আমাক কওক মই অফিচিয়েলি কৈ আছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওক নহয় বুলি কোনটো ফোনেৰে কৰিছে সেইটো মই কৈ দিম গতিকে কংগ্ৰেছত তেওঁৰ মানুহ আছে এতিয়া মুখ্যমন্ত্ৰী আৰু আজমলৰ ওচৰতো আপোনাৰ আমি কমিটিজ কৰিছো যেতিয়া তেওঁ মানে বহুত কিবা কিবি জানে বুলি আমিও আছে তেওঁ যদি বাৰেৰে আমি তেৰেৰে তেওঁ যদি ডালে আমি পাতে এতিয়া ভাল দিন চলি আছে কাৰণে অলপ নাচ গান কৰি আছে আৰু যি মানুহখিনিক জঁপিয়াই মাৰিছিল সেই মানুহখিনি তাত গৈ নাচিছে ভোট খুজিবলৈ মানুহে বেয়া নাপাব নেকি ভয় শংকাত আছে আজি আপোনাৰ ধুবুৰীত আমি সুধিছো মই গৈ যে আপোনালোকৰ প্ৰধান সমস্যা কি ইটোৱে সিটোৰ মুখলৈ চাই সিটোৱে মুখলৈ চাই আপোনাৰ প্ৰধান সমস্যা কি কৈছে আমাৰ প্ৰধান সমস্যা হিমন্ত বিশ্ব অসমৰ প্ৰধান সমস্যা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি শুই থাকোঁতে আজি আপোনাক কৈছো আমি শুই থাকোঁতে আমাৰ ঘৰটো ভাঙি দিয়ে এই যে বিজেপিৰ ডাঙৰ অফিচটো দেখিছে বিজেপিৰ যে মিয়া ভোট নালাগে বুলি যে কৈ আছে
তাৰ প্ৰতিটো ইটাত ধুবুৰীৰ সেই ডিষ্ট্ৰিক্টবিলাকৰ নামবিলাক লিখা আছে মই আপোনাক অন ৰেকৰ্ড কৈ আছোঁ ধুবুৰী অসমৰ নহয় ভাৰতবৰ্ষৰ ভিতৰত টেকনিকেলি চাউণ্ড আমাৰ যিবিলাক পাইলিং কৰে পাইলিং যিটো ষ্ট্ৰীট টেকনিকেলি চাউণ্ড মই আকৌ কৈছোঁ টেকনিকেলি চাউণ্ড আমাৰ সেই মানুহবিলাকে কৰ্ম কৰি খায় কৰ্ম কৰে দিনে ৰাতিয়ে ৰোজা ৰাখে তেওঁলোকে লগনে থাকে আৰু লগনে থাকি পেলাই ঈদৰ 5 দিন আগতে যায় পইচাখিনি লৈ পৰিয়ালটোৰ লগত ভালকৈ ল'ৰা ছোৱালীৰ লগত থাকিবৰ কাৰণে যেতিয়া গৈ পেলাই থাকে সেই সময়ত ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক কাঢ়ি লৈ আনি বিভিন্ন কেছ জাপিটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জেলত পঠিয়ায় ডেকা ল'ৰাবিলাকক মাতি নি পেলাই গুলিয়ায় এনকাউণ্টাৰ বুলি কয় পিছত হাইকোৰ্টতো কেছ চলি আছে শুই থকা কালি পৰীক্ষা আছে ইয়াতে নহয় গুৱাহাটীতো ল'ৰা ছোৱালী পঢ়ি পেলাই হৈ গ্ৰুম গ্ৰুম শব্দ নিৰ্মম ঐতিহাসিক আনন্দ হাতেৰে ঘৰবিলাক ভাঙিব বোলে যে ঘৰবিলাক ভাঙি দিয়ে কিতাপ কানি গছকি দিয়ে এই যে খুব ভয় সেইবিলাক ভূতৰ আকাৰ লৈছে এইবিলাক যেতিয়া আমি পানী দি নুমাবলৈ গৈছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই জুইত ঘিউ ঢালি সহায় কৰি কৈছে যে এই ল'ৰা ছোৱালীবিলাক ধুবুৰীৰ মুছলমান ল'ৰাবিলাক চুৰ ডকাইত আৰু ধৰ্ষণকাৰী ৰেপটিষ্ট বুলি কৈছে যিসকলে তেওঁক ভোট দিছে গতিকে সেই লোকসকলৰ এতিয়া আপোনাৰ ভোটৰ আকাৰ হৈছে আৰু সেইকাৰণে আজি আপোনালোকে চাওক ভাবিব নোৱাৰাকে মানুহে এতিয়া তেওঁৰ আজি মাৰপিট কৰিছে সাংবাদিকক মাৰিছে কিন্তু মাৰিছে না সাংবাদিকক আপোনালোকে মানে দুজনৰ উত্তৰ কেনেকে দিম এজনে প্ৰত্যেকটো কথা উত্তৰ দিম আজি আপোনালোকে চব মোক আপোনালোকে কথাবিলাক সুধিছে এনেকে আহি পেলাই সুধি চপটিয়াই ধৰিছে এটা উত্তৰ নিদিলে বহুত উত্তৰে দিব বিচাৰিছে আপোনালোকে প্ৰশ্ন সুধিছে মোক সুধিব দিয়ক এই যে ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভোটৰ দিনা যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক'লে যে কংগ্ৰেছী পুৰণা গীটাৰ দপদপনিত আমি আজি পুৰণা নিষ্ঠাবান বিজেপিখিনি যে আপোনাৰ যে নাইকিয়া হৈ গৈছোঁ সেই বিষয়ে ক'তো শুনা মই দেখা নাই সুধিবলৈ সাহসে নাই আপোনাৰ আছে নাই মই কৈ দিছোঁ অফিচিয়েলি কৈ আছোঁ নাই আপোনালোকৰ আছে ইমান কষ্ট কৰি লওক আমাৰ লগে লগে কোন চেনেল মই মালিকক ফোন কৰিম মানে অফিচিয়েলি এই যে এজন নিষ্ঠাবান RSSৰ নেতা নলবাৰীৰ তেওঁলোকে যে আহি ক'লে যে এই হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমাৰ বিজেপিও ডুবিব আমি পুৰণা নিষ্ঠাবান বিজেপি সকলো ডুবিম ক'তো শুনা নাই তেনেকুৱা কথা এতিয়া মিত্ৰজোঁটৰ পাৰ্টীৰ এইটো মুখ্যমন্ত্ৰী লাগি আছে তেওঁ জাভেদ ইছলামৰ মিত্ৰজোঁটৰ কাৰণে লাগি আছে তেওঁ নিজৰ জোঁটৰ কাৰণে লাগি আছে তাত তেওঁলোকে তাত শুনক মই আজি এটা কৈছোঁ কোচ ৰাজবংশীসকলৰ এটা শকত এটা চাইজেবল পপুলেশ্যন কংগ্ৰেছ কৰে তাত দেই কোচ ৰাজবংশী এটা বৃহৎ অংশ বিজেপি কৰে এই লোকসকলে হিমন্ত বিশ্ব শৰ্মাক যে ইমান কষ্ট কৰি আমি বিজেপি কৰিলোঁ এতিয়া ভোট দিবলৈ আমাৰ চিম্বলটো নাই ধুবুৰীত বিজেপি কৰা লোকসকলৰ চিম্বলটো নাই তাত কোচ ৰাজবংশী লোকসকলে কৈছে যে আমি ভোটটো দিম আমিতো AGPক নিদিওঁ কাৰণ কংগ্ৰেছৰ দিনত সীতাৰাম কেশৰী ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিল সেই সময়ত অৰ্ডিনেন্সৰ যোগেদি আমাক জনজাতি দিছিল কোচ ৰাজবংশীক জনজাতি দিছিল 1996ত AGP আহি কাটি দিলে গতিকে আমি বিজেপিক দিলোহেঁতেন আমাৰ কিজানি আকৌ বিজেপি কৰিম কিন্তু এইবাৰ আমি AGPক নিদিওঁ বঙালী সম্প্ৰদায়ৰ ভাষী সংখ্যালঘু লোকসকলে তাত কৈছে যে আমি বিজেপি কৰোঁ MP ইলেকশ্যন এইবাৰ বিজেপিক দিলোহেঁতেন চিম্বলে নাই আমিতো AGPক নিদিওঁ AGP জন্ম হৈছে আমাক অত্যাচাৰ কৰিবৰ কাৰণে ভাষী সংখ্যালঘুসকলে কৈছে গতিকে আপোনাৰ এই যে মাৰপিট কৰিছে এনেই কৰা নাই মাৰপিট যে কৰিছে মাৰপিট কেতিয়া কৰে মই কৰিছোঁ জানো আমি কৰিম মোৰতো গৰম হৈ থাকিলে মোৰ কেতিয়া গৰম হয় যেতিয়া মাটিত ভৰিখন নাথাকে তেওঁ চাবচোন আপুনি বহি থাকিলেও ভৰিখন ওলমি থাকে মাটিতে ভৰিখন হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মুছলমানৰ যি নামাজ আৰু আজান মুখ্যমন্ত্ৰীয়ে কৈছে যে সেয়া কংগ্ৰেছে কোনখিনি মানুহৰ মিয়াৰ ভোট নালাগে তাৰপিছত আৰু কি কথাটো আছে মিয়াৰ ভোট 100 বছৰ 200 বছৰ নালাগে কিয় লগা হ'ল এইকাৰণে লগা হ'ল যে গৌৰৱ গগৈ তাত জিকিল আহোমখিনিয়ে তেওঁলোকক বাদ দিলে কিয় লগা হ'ল মৰাণ মটকসকলৰ সমষ্টি এটা কাটি দিলে আমাৰ ডিলিমিটেশ্যনৰ যোগেদি সেইকাৰণে লগা হ'ল কিয় লগা হ'ল আমাৰ এই চুতীয়া সম্প্ৰদায়ৰ লোকসকলে ভাবিছিল আমাৰ এটা চিট ৰিজাৰ্ভ আছে এইটো ডিলিমিটেশ্যনৰ যোগেদি নাইকিয়া কৰি দিলে সেই মানুহখিনিৰ সেইকাৰণে তেওঁ এতিয়া সেই মানুহখিনি নাই কিয় লগা হ'ল
টি গাৰ্ডেনৰ মানুহখিনিয়ে ভাবিছে যে আগতে আমাৰ 16-17জন MLA আছিল, আজিকালি আমাৰ উপযুক্ত আমাৰ প্ৰতিনিধি নাই, সেইকাৰণে আপোনাৰ বিজেপিক লগ এৰিছে। কিয় লগা হ'ল? এই যে জনজাতি লোকজনক যে আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে আছিলে, অঁতৰাই পেলাই যে বিভিন্ন ধৰণে যে আপোনাৰ কৰি পেলাই যে তেওঁ মুখ্যমন্ত্ৰী হ'ল, ভিতৰি জনজাতি মানুহসকলৰ ক্ষোভ। এই যে 6 জনগোষ্ঠীক যে কৈছিল যে জনজাতি দিম বুলি নিদিলে, সেইকাৰণে ক্ষোভ। কোচ ৰাজবংশী লোকসকলৰ লোৱাৰ আছামত ভাবিছিল যে আমাৰ চিট এটা আমাৰ আছিলে, সেই চিটটো নাইকিয়া হৈ গ'ল, সেইটো তেওঁলোকৰ কোচ ৰাজবংশী লোকসকলৰ ক্ষোভ। আপোনাৰ বৰাকত 15টা চিট আছিল ভাষী সংখ্যালঘু লোকসকলৰ, 13টা কৰি যেতিয়া দেখিলে যে আগৰখিনি নাই, আগৰ ফুটা দি গোটেইখিনি গ'ল, এতিয়া সেই মিয়াৰ ভূত নালাগেতো আকৌ আপোনাৰ আহিছে। মানুহে কিন্তু বুজি পাইছে। নগাঁৱত দেখিলে, নগাঁৱত প্ৰদ্যুৎ বৰদলৈ টিপি এনেকুৱা দিছে, সেইটো চাফা হৈ আছে, চোৱাই নাই নিৰ্বাচনত চাব আপোনালোকে। মই ভগৱান আৰু আল্লাহ বিশ্বাস কৰোঁ। এই যিটো ডিফাৰেঞ্চ, সেইটো তেওঁলৈ অলপ এৰক না, তেওঁ অলপ কৰক। মোৰ 50জন, এতিয়া 40জন আছে। মই 50জন হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই মানুহখিনিক একো কৰিব নোৱাৰে। কোনে কৈছে? এইটো মোৰ পৰাই লৈছে, মই কথা শুনিলোঁ। আপুনি কি প্ৰশ্নটো কৈছিল? আপুনি চাওক ক'ত কৈছে, ধুবুৰীত কোৱা নাই, বহুদিন ধুবুৰীয়ে যোৱা নাই, তেওঁ গুৱাহাটীৰ পৰা কৈ আছে। আপোনালোকে ইয়াত যাওঁতে ভাবিছোঁ পিছে এনেকে ধুবুৰীত যোৱাই নাই, তেওঁ এই ধুবুৰীত গৈতো এইটো মাৰিলেগৈ, ধুবুৰীত গৈয়ে মাৰপিট আৰম্ভ কৰিলে। ধুবুৰীত মানুহ নাযায়, মই কি কৰিম? তেওঁ কৰ্মই কৈছে, এই মানুহখিনি ৰেপিষ্ট বুলি কৈছে। তেওঁ ধুবুৰীত যোৱা নাই, আপুনি পাইছে। মোক আজি বহুত দিনৰ পিছত আজি পাইছে। মই আপোনালোকৰ মুখখিনি দেখি পাহৰিয়ে গৈছোঁ। মই এই গাঁৱৰ সাংবাদিকখিনিহে মই অলপ পাই আছিলোঁ।